অপ্ৰীতিকৰ মানে এটা মোৰ তাত এটা ইনকামিং কল আহিল সন্ধিয়া সময়ত। ইনকামিং কলটোত ক'লে, দাদা আপুনি ক'ত আছে? মই কৈছোঁ আপুনি কোনে কৈছে? দাদা আপুনি বুলি ক'ব নালাগে, মই আপোনাতকৈ সৰু হ'ম। মই কিবা অসমীয়া যুৱ মঞ্চ নে কি বুলি ক'লে। মই ক'লোঁ যে অসমীয়া যুৱ মঞ্চ মইতো চিনি পোৱা নাই। অসমত 100টাৰ ওপৰত সংগঠন হৈছে, এইটো কেনেকৈ জানিম? মই অসমীয়া যুৱ মঞ্চ কেতিয়া জন্ম পাইছে বোলে 2005। মই চিধা কৈছোঁ যে মই 1997 মোৰ জন্ম, 77ত মোৰ জন্ম। গতিকে মই এইবিলাক সংগঠনৰ কথা নাজানো। কথাটো কোৱা আচল কথাটো, দাদা আমাৰ অধিৱেশন আছে 25 ডিচেম্বৰত, আপুনি কিবা এটা সহায় কৰিব লাগে। কি সহায়? ক'ৰ পৰা পালা মোৰ নাম্বাৰটো? যে পংকজ গগৈয়ে কৈছে আপোনাৰ নাম্বাৰটো দিছে। কি সহায় কৰিব দিছে? মই ভাবিছোঁ 500-1000 কিবা এটা দিব লাগিব আৰু। কৈছে নহয়, আপুনি পাৰিলে 1 লাখ মান টকা সহায় কৰক। এই মোৰ লগত এই পংকজ গগৈ আমাৰ ইয়াত নাথাকে, কিন্তু মই সুধিছোঁ পংকজ গগৈ তোমালোকৰ কি বোলে? আমাৰ সংগঠনৰ বোলে তেওঁলোকৰ সংগঠনৰ স্বেচ্ছামুখৰ কিবা সদস্য। তেওঁক আহিব দিয়া, তেওঁ অলপ ব্যস্ত আছে, আহিব নোৱাৰে। আপুনি 1 লাখ মান টকা কিবা এটা যেনে তেনে অধিৱেশনৰ কাৰণে মেনেজ কৰি দিব দিছে। ৰাসৰ ছেক্ৰেটাৰী হিচাপে মেনেজ কৰিব দিছে। সেনেকে কৈছে যে ৰাসৰ আপুনি ছেক্ৰেটাৰী, গতিকে আপুনি পাৰিব। আপোনাৰ বোলে পিছত আহিল। তাৰপিছত মই ভাবিলো যদি 1000-2000 হলে বেলেগ আছিল, 1 লাখ টকা সুধিছে যেতিয়া, এইটো নিশ্চয় দুষ্ট চক্ৰ হ'ব পাৰে। মই ধুনীয়াকে তেওঁলোকক কৈছো 10-20 টকা কমাই দিম, কিবাকে মিলাবা। মই এড্ৰেছ এটা দিছো, মই তাত আছো, আহা। মই মাতিছো, মোৰ টাৰ্গেটটো পইচা দিয়া নহয়, মোৰ টাৰ্গেটটো ধৰা। মানে মই অকলে আছো, ভাবিছো মই অকলে ধৰিব যাতে তেওঁলোক বা কোন আহিছে। মই তেতিয়া 2-এজনক সদস্যক কৈছো সাক্ষী লাগিব, মই ভুল কৰা নাই, তোমালোক পাৰিলে আহি থাকা। তাৰপিছত তেওঁ আহিলে, তেওঁক মই ক'লো যে কি পইচা লাগে, কি অধিৱেশন, কিবা 25 ডিচেম্বৰত কিবা অধিৱেশন আছে। তাৰপিছত মই তেওঁক বহুৱাই লৈ তেওঁক কৈছে কাণত ধৰা, ইয়াত বহা, তোমাৰ প্ৰেচিডেণ্টক মাতা, পংকজ গগৈক মাতা, মই পইচা দিম, কি কাৰণত দিব লাগে, তোমালোকৰ অধিৱেশন কি। তাৰপিছত আমাৰ 2-4জন ল'ৰা গৈছে আন্ধাৰ, তাত লাইনটো নাই না মোৰ ফাৰ্ম হাউচত। আন্ধাৰ ল'ৰা মানে তাত গোটেইবিলাকে ধৰি আনি সমিতিত গতাই দিছে। পুলিচক গতাই দিলে। তাৰপিছত আহি কমিটিক যেতিয়া গতাই দিছো, কমিটিয়ে কৈছে কোনোবাই অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে, সেইকাৰণে আমাৰ মূল কমিটিয়ে কৰিলে পুলিচক প্ৰশাসনক জনাই গতাই দিলে। আপোনাক ৰাস কমিটিৰ সম্পাদক হিচাপে ধন দাবী কৰিছে নে কিবা অন্য কাৰণত? ৰাস কমিটিৰ সম্পাদক বুলি প্ৰথমতে উল্লেখ কৰা নাই। আহি পোৱাৰ পিছত এটা কথাই কৈছে, আপুনি বোলে ৰাসৰ সম্পাদক, গতিকে আপুনি পাৰিব বুলি কৈছে পংকজ গগৈয়ে। তেতিয়া মই কৈছো তোমাৰ ঘৰ ক'ত? কৈছে মই 6 মাইলত থাকো। বোলে অৰিজিনেল ঘৰ কোৱা? বোলে মোৰ অৰিজিনেল শিৱসাগৰ। বোলে মই মাজুলী শিৱসাগৰৰ কোনো অনুষ্ঠানত মই হাজোৰ পৰা গৈতো ধন দাবী কৰিব নাযাওঁ বা কালেকশ্যন নাযাওঁ, তুমি ইয়াত কিয় আহিলা? আপোনাক টাৰ্গেট কৰি কিয় ল'লে? সেইটো তেওঁলোকেহে জানিব, বা আপোনালোকেও গম পায়। মোৰ ইমান অভিজ্ঞতা নাই টাৰ্গেট কৰা মানুহ, বা টাৰ্গেট কৰা আৰু টাৰ্গেটৰ বলি হোৱা মানুহৰ বিষয়ে আপোনালোকে বেছি ভালকে জানে। এতিয়া কি কৰিছে তেখেতক? এতিয়া আমাৰ মূল সমিতিয়ে প্ৰশাসনক ফোন কৰি প্ৰশাসনক গতাই দিছে, আৰক্ষী প্ৰশাসনক গতাই দিছে, যাতে অপ্ৰীতিকৰ সমস্যা সৃষ্টি নহয়। চক্ৰশিলা হৰি মন্দিৰ আঞ্চলিক ৰাস মহোৎসৱ, সাধাৰণ সম্পাদক। সেইটো অলপ চলপ মৰম কৰিবই লাগিব। আদৰ বিচাৰি আছে শিৱসাগৰৰ পৰা 1 লাখ টকা লৈ, গতিকে 2-এটা থাপৰ নামাৰিলে তেওঁ মোৰ গাড়ীখনত উঠি ইয়ালৈকে কেনেকে আহিব? অপ্ৰিয় হলে সত্য কথা। মোক এনেকে পংকজ গগৈ বুলি মানুহ এজনে মোক কাম এটা আছে বুলি মাতিলে। তেখেতৰ ঘৰ ইয়াতে চেঁচাতে। তেখেতে মাতিলে, তাৰপিছত তেখেতে মোক ইয়াৰে দাদা এজনৰ নম্বৰ দিলে। তাৰপিছত কি হ'ল? তাৰপিছত এই দাদাৰ লগত কথা পাতিবলৈ ক'লে, মই কথা পাতিলো, আৰু তেখেতে মোক ক'লে কি বিচাৰি পাম বুলি ক'লে, আৰু পংকজ গগৈয়ে মোক সেইডোখৰলৈকে দেখুৱালে। মই তেখেতৰ কাৰণে ৰখি আছিলো, আৰু তাৰপিছত তেখেত আহিলে, আৰু মোক পংকজ গগৈয়ে কৈছিলে তেখেতক গৈ কবাগে এই পইচাটোৰ কথা কবা। কি পইচা? অধিৱেশনৰ কাৰণে। কিহৰ পইচা? অধিৱেশনৰ কাৰণে। অধিৱেশনৰ কাৰণে তেখেতে সহায় কৰিব। আৰু কিমান পইচা? তেখেতে তেখেতক
কিবা 1 লাখ টকাৰ কথা কৈছে বুলি মোক কৈছে। পংকজ গগৈ কোন হয়? পংকজ গগৈ ইয়াৰে হয়, চেঁচা। ইয়াত গগৈ মানুহ নাই নহয়? আছে। আপোনাৰ নাম কি? মোৰ নাম ঋতুৰাজ শইকীয়া। সৰ্ব মই 6 মাইল কেপিটেল।